সময় বাৰু কি আহিল য'ত দুৰ্নীতি হৈছে তাত কোনো ধৰণৰ আলাপ আলোচনা নাই য'ত দুৰ্নীতিৰ কাৰণে প্ৰশ্ন কৰিব গৈছিল সেইগৰাকী ব্যক্তিয়ে এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে আজি যুগনো কি কোনোবা বিল্ডিং বনোৱা মানুহে বিল্ডিং বহুকেইটা এনেধৰণৰ শ বিল্ডিং অট্টালিকা বনায়ো ৰাজনীতি কৰিব পাৰে কোনোবাই সাংবাদিকতা কৰিও ডাম্পাৰৰ ব্যৱসায় কৰিব নোৱাৰে কাৰোবাৰ ঘৰত হাজাৰ কোটি টকাৰ সম্পত্তি থাকিব পাৰে অসমৰ চাৰিওফালে বিভিন্ন ধৰণৰ ৰিজৰ্টৰ পৰা আদি কৰি অন্যান্য ব্যৱসায় কৰিব পাৰে আৰু ৰাজনীতি কৰিব পাৰে কিন্তু সাংবাদিক এজনে সাংবাদিকৰ বাহিৰে বেলেগ কৰিব নোৱাৰে কি যুগ আহিল প্ৰসংগ হ'ল দিলৱাৰ হুছেইন মজুমদাৰ আপোনালোকে গমই পাইছে যে তেখেতক আদালতে মহামান্য আদালতে জামিন দিছিল কিন্তু নতুন গোচৰত আকৌ যোৱাকালি আমাৰ অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথামতে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া 2-3টা কেছ থকা বুলি কোৱাৰ পিছতে আকৌ তেওঁক জেলৰ পৰা ডাইৰেক্ট এৰেষ্ট কৰিলে কথাটো হ'ল যে বৰ্তমান মানুহৰ মুখ বন্ধ কৰিবলৈ খোজা হৈছে মানুহে ভয় কৰিব আমি আলোচনা কৰিব লাগিছিল আমাৰ জাতীয় বেংক এপেক্স বেংকতনো কি দুৰ্নীতি হৈছে কোনে দুৰ্নীতি কৰিছে যেটো আমাৰ জাতীয় সম্পদ এতিয়া বৰ্তমান আলোচনাৰ শিৰোনাম দখল কৰিছে যে যিজন ব্যক্তিয়ে তাত প্ৰশ্ন সুধিব গৈছিলে তেখেতক আকৌ এই বিতৰ্কৰ মাজলৈ অনা হৈছে মুখ বন্ধ এজনৰ কৰিব পাৰিব মুখ বন্ধ দুজনৰ কৰিব পাৰিব যেতিয়া তাতকৈ বেছিৰ মুখ বন্ধ কৰিবলৈ যাব তেতিয়া নিজৰ হাতৰ পৰা সকলোখিনি গুছি যাব এনেকুৱাটো মুখ বন্ধ কৰা ইন্দিৰা গান্ধীৰ দিনতো হৈছিল ইমাৰ্জেন্সিৰ সময়ত হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ সময়ত হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ বাহিৰে বাকিখিনি সময়ত হয়তোবা এনেকুৱা পৰিৱেশ এটা আছিল আমি জনাত এতিয়া কথাটো হ'ল অসমত কি পৰিস্থিতি কৰিব খোজে অসম চৰকাৰৰ এজন সন্মানীয় মন্ত্ৰীয়ে কয় গোৱালপাৰাত গ'লে দাড়ি টুপি লুংগিৰ কথা আহে তেওঁ নিজে হাৰিয়ানাৰ এজন প্ৰকৃত অসমীয়া নহয় তেওঁ বৰ্তমান অসমখন কুলুষিত কৰিবলৈ বিচাৰিছে ভাতৃঘাতী সংঘৰ্ষ তেওঁ কৰিবলৈ বিচাৰিছে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো ধৰণৰ হস্তক্ষেপ নাই সেইফালে মোদী ডাঙৰীয়াই স্বাগতী মোদী এনেকুৱা এটা অনুষ্ঠান কৰিছে খেলাটো কি অসমত মন্ত্ৰিত্ব পায় কিন্তু আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপত্ৰ বিজেপিত থকা বিধায়কক কেতিয়াবা মন্ত্ৰিত্বৰ পৰা বঞ্চিত হয় আমাৰ ক'বলগা তাত একো নাই এয়া মুখ্যমন্ত্ৰীৰ আওতাত পৰে কিন্তু সেইগৰাকী মন্ত্ৰীয়ে এবাৰ ঢেকুৱাজুলি সাম্প্ৰদায়িক মন্তব্য কৰিব এইবাৰ গোৱালপাৰা ৰাভা হাছং নিৰ্বাচনৰ কৰিবলৈ গৈছে য'ত ৰাভা বা ট্ৰাইবেল আৰু মুছলমান মানুহখিনিৰ তাতে সংঘৰ্ষ হওক অসমখন শান্তিত আছে এয়াওতো কৃতিত্বটো মুখ্যমন্ত্ৰী মহোদয়ৰে এই শান্তিৰ অসমখনক জ্বলাকলা খুৱাবলৈ অশোক সিংহলৰ দৰে বেপাৰী মন্ত্ৰীয়ে কিয় লাগি আছে এইটো ক'বলৈ ভাষা নাই আমি কৈছোঁ স্পষ্টকৈ উন্নয়নৰ ক্ষেত্ৰত কিছু সফলতা দেখিলেও এনেকুৱা বিতৰ্কিত মন্তব্যৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাৱমূৰ্তি যে ম্লান হ'ব এয়া কিন্তু 100% সত্য কথা আমি আশা কৰিম তেওঁ যি ধৰণে উন্নয়নত মনোনিৱেশ কৰিছে তেওঁ যেন এনেকৈ শান্তিপূৰ্ণভাৱে অসমখন চলাই নিয়ে তাৰ বাবে আমি আশা ৰাখিছোঁ আৰু পুনৰবাৰ কওঁ সাংবাদিকতাৰ মুখ বন্ধ কৰিলে কোনো এখন চৰকাৰে বেছি দিন টিকি থাকিব নোৱাৰে